নমস্কাৰ ড্ৰাইভিং লাইসেন্সৰ মোবাইল নম্বৰ আপোনালোকে কেনেকৈ চেঞ্জ কৰিব পাৰিব বা আপোনাৰ যদি আগতে আছিলে নম্বৰটো হেৰাই গৈছে আপুনি যদি নতুনকৈ এড কৰিব বিচাৰিছে কেনেকৈ কৰিব পাৰিব সকলো প্ৰসেস আপোনালোকে অনলাইনতে কৰিব পাৰিব আজি ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰসেস ষ্টেপ বাই ষ্টেপ দেখুৱাম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই এনে ধৰণৰ ইনফৰ্মেটিভ কন্টেন্ট আপোনালোকৰ বাবে সদায় আনি থাকো তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো আপোনাৰ মোবাইলত থকা গুগল ক্ৰোমটো আপোনালোকে ওপেন কৰি ল'ব আৰু সাৰ্চ কৰিব DL মোবাইল নাম্বাৰ আপডেট সো এনেকৈ সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে প্ৰথম যোনটো অপচন ওলাব মোবাইল নং আপডেট ইন ড্ৰাইভিং লাইসেন্স DL সাৰথি সেৱা সেতু এটো ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে এই অপচন দেখা পাই যাব মোবাইল নং আপডেট ইন ড্ৰাইভিং লাইসেন্স এপ্লাই না অপচন ক্লিক কৰিব কি ডকুমেন্টস লাগিব কেনেকৈ কৰিব সকলোবোৰ আপোনালোকক মই ভিডিঅ'ৰ মাজতে কৈ যাম সো আপোনালোকে হেতু কাৰণে চিন্তা কৰিব নালাগে এটা আপোনালোকে দেখা পাইছে লগইন অপচনটো অলপ তললৈ স্ক্ৰল ডাউন কৰিব এটা আপোনালোকে দেখা পাইছে সিলেক্ট ষ্টেট নেম আসাম সিলেক্ট কৰিব এটো কেনসেল কৰি দিব আসাম সিলেক্ট কৰাৰ পাছতে আপোনালোকে এটো অপচন দেখা পাই যাব ইয়াতে বহুকেটা সাৰ্ভিস পাই যাব লাৰ্নাৰ লাইসেন্স কেনেকৈ এপ্লাই কৰিব পাৰি ড্ৰাইভিং লাইসেন্স কেনেকৈ এপ্লাই কৰিব পাৰি এড্ৰেছ কেনেকৈ চেঞ্জ কৰিব পাৰিব সকলোবোৰ ইয়াতে দিয়া আছে আপোনালোকে কি কৰিব এই মোবাইল নাম্বাৰ আপডেট এই অপচনটো ক্লিক কৰিব তাতে ক্লিক কৰাৰ লগে লগে এনেকৈ ইন্টাৰফেসটো খোল খাই যাব ইয়াতে তিনটা অপচন আপোনালোকে দেখা পাই যাব লাৰ্নাৰ লাইসেন্স ড্ৰাইভিং লাইসেন্স আৰু কণ্ডাক্টৰ লাইসেন্স সো আমি আজি কি কৰিব গৈ আছো ড্ৰাইভিং লাইসেন্সৰ মোবাইল নাম্বাৰ চেঞ্জ কৰিব গৈ আছো সেকেন্ড নাম্বাৰ অপচন সিলেক্ট কৰিম ইয়াতে ড্ৰাইভিং লাইসেন্স নাম্বাৰ DL ৰ নাম্বাৰটো ডেট অফ বাৰ্থ আৰু ক্যাপচা কোডটো ফিল আপ কৰি আপোনালোকে সাবমিটত ক্লিক কৰিব লাগিব সো ইয়াতে মই ডাটাখিনি ফিল আপ কৰি আছো সো ইয়াতে মই ডাটাখিনি ফিল আপ কৰি ললো তাৰ পাছতে সাবমিটত ক্লিক কৰিম তো ইয়াতে আপোনালোকে দেখা পাইছে দুটা অপচন আধাৰ নাম্বাৰ আৰু ভাৰ্চুৱেল আইডি আধাৰ নাম্বাৰটো সিলেক্ট কৰিব ইয়াতে আপুনি আধাৰ কাৰ্ডৰ থ্ৰুদি কামটো কৰিব লাগিব ইয়াতে আধাৰ কাৰ্ড নাম্বাৰটো এন্টাৰ কৰিব আধাৰ কাৰ্ড নাম্বাৰটো এন্টাৰ কৰাৰ পাছতে গেট OTP ত ক্লিক কৰিব আপোনাৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো এটা OTP যাব আৰু OTP টো ইয়াতে ফিল আপ কৰিব লাগিব OTP টো ফিল আপ কৰা হৈছে আৰু এই বক্স কেটা টিক কৰি দিব আৰু অথেন্টিকেট অপচনত ক্লিক কৰি দিব সো অথেন্টিকেট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে ইন্টাৰফেসটো এনেকৈ খোল খাই যাব ইয়াতে আপোনাৰ নাম ডেট অফ বাৰ্থ ৰিলেটিভছ নেম জেন্ডাৰ আৰু এড্ৰেছ খিনি শো হৈ যাব ঠিক আছে তাৰ পাছতে আপুনি কি কৰিব প্ৰসিডত ক্লিক কৰিব প্ৰসিডত ক্লিক কৰাৰ লগে লগে এনেকৈ ইন্টাৰফেসটো খোল খাই যাব আপোনালোকে দেখা পাইছে আপোনাৰ নাম আপোনাৰ লাইসেন্সৰ নাম্বাৰ ডেট অফ বাৰ্থ আৰু মোবাইল নাম্বাৰ দেখো শো হৈ যাব আৰু প্ৰসিডত ক্লিক কৰিব প্ৰসিডত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাই যাব নিউ মোবাইল নাম্বাৰ ডিটেইলছ ইয়াতে আপোনাৰ নতুন মোবাইল নাম্বাৰ ডিটেইলছ এন্টাৰ কৰিব লাগিব সো ইয়াতে আৰু এটা কথা আপোনালোকে মন কৰিব যোনটো নতুন মোবাইল নাম্বাৰ আপুনি দিবলৈ গৈ আছে হেতু মোবাইল নাম্বাৰ আধাৰ লগত লিংক থাকিব লাগিব তেতিয়াহে আপুনি লাইসেন্সৰ লগত লিংক কৰিব পাৰিব হেতু কথা আপুনি মন কৰিব আৰু ৰিজন ফৰ চেঞ্জিং all number is lost all mobile number is lost আপোনাৰ যি হয় হেতু আপুনি লিখি দিব এন্ড আকৌ এবাৰ মোবাইল নাম্বাৰটো ইয়াতে ফিল আপ কৰিব এন্ড দেন প্ৰসিডত ক্লিক কৰিব OTP এটা যাব আপোনাৰ মোবাইল নাম্বাৰটো সো OTP টো ফিল আপ কৰাৰ পাছতে ভেৰিফাইড ক্লিক কৰিব ভেৰিফাইড ক্লিক কৰাৰ লগে লগে এনেকৈ ইন্টাৰফেসটো পুনৰ খোল খাই যাব আৰু প্ৰসিডত ক্লিক কৰিব সো প্ৰসিডত ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাই যাব সাকসেসফুলি আপডেটেড লাইসেন্স নাম্বাৰ আমুক 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 উইথ মোবাইল নাম্বাৰ আমুক 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 সো ইয়াতে এনেকৈ দেখা পাই যাব সো এনেকৈ আপোনালোকে অতি সহজে এটকা খৰচ নকৰাকৈ আপোনাৰ যোনটো DL ৰ মোবাইল নাম্বাৰটো আপডেট কৰিব পাৰিব সো আজিৰ ভিডিঅ'ৰ ইনফৰমেশনটো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব লগতে চেনেলত যদি নতুনকৈ আছে তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ধন্যবাদ